তুমি যদি জীৱনত কিবা এটা ভাল কৰিবলৈ আগবাঢ়ি গৈছা, নিজৰ চিন্তাৰে আগবাঢ়িছা, 100 জন মানুহ আহিব তোমাক তল পেলাবলৈ, তেনেকুৱা তল জীৱনত নপৰিবা। এটা সাপ আছিল, এটা সাধু কয়, সাপ আছিল, এটা জোনাকী পৰুৱা আছিল। জোনাকী পৰুৱা উৰি গৈ আছে, সাপ পিছে পিছে গৈ আছে। জোনাকী পৰুৱা যিফালে যায় সাপটোও পিছে পিছে যায়, মানে শান্তি দিয়া নাই। জোনাকী পৰুৱা অকণমান ৰ'লে, স্তব্ধ হ'ল। জোনাকী পৰুৱাই সাপটোক সুধিলে, সাপডালক সুধিলে, বুজি পাইছা নহয়? এডাল সাপ আছিল, এটা জোনাকী পৰুৱা আছিল। জোনাকী পৰুৱা যিমানেই উৰি উৰি যায় সাপটো পিছে পিছে যায়। জোনাকী পৰুৱা যদি সোঁফালে যায় সাপটো সোঁফালে যায়, সেইটো যদি বাওঁফালে যায় সাপো বাওঁফালে যায়। জোনাকী পৰুৱা ৰৈ দিলে অকণমান, ৰৈ দি সাপটো সুধিলে, সাপডালক সুধিলে যে তুমি মোৰ পিছে পিছে কিয় আহি আছা? তোমাক মই কিবা অনিষ্ট কৰিছোঁ নেকি? সাপটোৱে ক'লে নাই। তোমাৰ পৰিয়ালত কিবা মই গণ্ডগোল লগাইছোঁ নেকি? সাপটোৱে কৈছে নাই, আই হেভ এ হেপ্পী ফেমিলি। জোনাকী পৰুৱাটোৱে ক'লে যে তোমাৰ ৰাস্তাইদি যাওঁতে মই ক'ৰবাত বাধা দিছোঁ নেকি তোমাক? বোলে নাই। তোমাৰ কিবা খাদ্য মই খাইছোঁ নেকি? বোলে নাই। তেনেহ'লে তুমি মোৰ পিছে পিছে কিয় ঘূৰি আছা? জোনাকী পৰুৱাই প্ৰশ্ন কৰিলে, তুমি মোৰ পিছে পিছে কিয় ঘূৰি আছা? সাপে কি উত্তৰ দিলে জানানে? সাপে বৰ ইণ্টাৰেষ্টিং এটা উত্তৰ দিলে, আৰু সেই উত্তৰটো আমাৰ সমাজত চলে। সাপে কি উত্তৰ দিলে জানানে? তুমি মোৰ একো অনিষ্ট কৰা নাই, তুমি মোক একো বিপদো ঘটোৱা নাই, তুমি মোৰ ৰাস্তাটো অহা নাই, কিন্তু তুমি যে উজ্জ্বল, মোৰ সহ্য হোৱা নাই, সেইকাৰণে তোমাৰ পিছে পিছে দৌৰি আছো। কথাটো বুজি পাইছানে? when you are bright, when you will shine, যেতিয়া তুমি উজ্বলি উঠিবা, যেতিয়া তুমি কিবা এটা ডিটাৰমিনেশ্যন কৰি আগবাঢ়ি যাবা, 10 জন মানুহ আহি তোমাৰ পিছে পিছে লাগি থাকিব, ক'ত মই খুঁত উলিয়াব পাৰোঁ, ক'ত মই ভুল উলিয়াব পাৰোঁ, তোমাক ঠাট্টা কৰিব, তোমাক ইটিকিং কৰিব, তোমাক তল পেলাবলৈ চেষ্টা কৰিব। কিন্তু সেইজনেই জীৱনত সফল হয় যে ডিটাৰমিনভাৱে জীৱনত আগবাঢ়ি যায়, আৰু তোমালোক তেনেকুৱা হোৱা বুলি মই আশা কৰিছোঁ। কথাটো বুজি পাইছা? জোনাকী পৰুৱাৰ দৰে যেতিয়া হ'বা, যেতিয়া উজ্বলিবা এন্ধাৰৰ মাজত, যেতিয়া কোনোবা এজনী গাঁৱৰ ছোৱালী জীৱনত কিবা এটা কৰিম বুলি, যিজনী এজন খেতিয়কৰ ছোৱালী যেতিয়া জীৱনত কিবা এটা কৰিম বুলি ডিটাৰমিণ্ড হ'বা, জীৱনত আগবাঢ়ি যাবা, 100টা বাধা আহিব, 100 জন মানুহে তোমাৰ পিছে পিছ ল'ব। এইবাবে পিছ নলয় যে তুমি কিবা অনিষ্ট কৰিছা, এইবাবে তোমাৰ পিছ ল'ব, তোমাক নিৰাশ কৰিব, তোমাক তল পেলাবলৈ চেষ্টা কৰিব, যাতে তুমি কি নকৰা, যাতে তুমি নিৰাশ হৈ আত্মসমৰ্পণ কৰা, জীৱনত আত্মসমৰ্পণ নকৰিবা।